নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিটিসি চিফ হাগ্ৰামা মহিলাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে যে বিপিএফ এটা স্বাৰ্থপৰ দল আৰু বিটিসিৰ উন্নয়নেই এতিয়া বিপিএফৰ স্বাৰ্থ যাৰ বাবে বিপিএফক ইতিমধ্যে এটা স্বাৰ্থপৰ দল বুলি উল্লেখ কৰিছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু উন্নয়নৰ বাবে বিজেপিৰ লগ লাগিব বুলি কৰিছে মন্তব্য হাগ্ৰামা মহিলাৰীৰ মন্তব্যৰ পাছতে সম্প্ৰতি আৰম্ভ হৈছে চৰ্চা এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলকে মুহূৰ্তত জনাইছো উন্নয়ন যদি লাগে তেনেহলে উন্নয়ন কৰিবলৈ হলে চৰকাৰৰ লগত মিলি থাকিবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰিলে হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ এটাই স্বাৰ্থ সেইটো হৈছে বিটিসিৰ উন্নয়ন আৰু বিটিসিৰ উন্নয়নেই বিপিএফৰ স্বাৰ্থ বিটিসিৰ উন্নয়নৰ বাবে এনডিএৰ সৈতে আমি লগ লাগিছো বুলি মন্তব্য প্ৰকাশ কৰিলে বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এনডিএৰ লগ লাগি বিটিসিৰ উন্নয়নৰ বাবে আমি কাম কৰি যাম বুলি এক প্ৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে বিপিএফ অত্যন্ত স্বাৰ্থপৰ দল বিটিসি বাকীৰ উন্নয়নৰ বাবে আমি স্বাৰ্থপৰ হৈ কাম কৰিম বুলি উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে এনডিএৰ লগত থাকিলে বিটিসিৰ বহু সমস্যাৰ সমাধান হ'ব এই কথাও উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে আৰু কোনেও ভাবিব নোৱাৰা কাম আমি এনডিএৰ সৈতে থাকি বড়ুভূমিত কৰি দেখুৱাম এই কথা হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে আৰু 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে ডিসেম্বৰৰ পৰা কাম আৰম্ভ কৰিম আৰু বিপিএফ এনেকুৱা দল লবও জানে দিবও জানে এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে এটকা দি দুটকা লোৱা দল হৈছে বিপিএফ হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে এনডিএৰ সৈতে মিত্ৰতা কৰি হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে বিটিসিৰ উন্নয়ন কৰিবলৈ হলে চৰকাৰৰ লগত মিলি থাকিবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰিলে বিটিসি চিফ হাগ্ৰামা মহিলাৰীয়ে আৰু বিপিএফৰ এটাই স্বাৰ্থ সেইটো হৈছে বিটিসিৰ সৰ্বাংগীন উন্নয়ন বিটিসিৰ উন্নয়নৰ বাবে আমি বিজেপিৰ সৈতে লগ লাগিছো এনডিএত আমি সন্নিবিষ্ট হৈছো এনডিএৰ লগত থাকি বিটিসিৰ উন্নয়নৰ বাবে আমি কাম কৰি যাম এই কথাও হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে আৰু বিপিএফ এটা অত্যন্ত স্বাৰ্থপৰ দল এইভাবে স্বাৰ্থপৰ বুলি নিজকে উল্লেখ কৰিছে কিয়নো বিটিসি বাকীৰ উন্নয়নৰ বাবে আমি স্বাৰ্থপৰ হৈ কাম কৰিম বুলি উল্লেখ কৰিছে এনডিএৰ লগত থাকিলে বিটিসিৰ বহু সমস্যাৰ সমাধান হ'ব আৰু এনডিএ বিজেপিৰ লগত থাকি এতিয়া স্বাৰ্থপৰভাৱে বড়োলেণ্ডৰ উন্নতিৰ বাবে কাম কৰি যাম বুলি উল্লেখ কৰিছে কোনেও ভাবিব নোৱাৰা ধৰণৰ কাম বড়োভূমিত এতিয়া বিপিএফে এনডিএৰ লগত থাকি কৰিম বুলি এক প্ৰকাৰ দৃঢ় প্ৰতিজ্ঞ হৈ পৰাৰ বাতৰি আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য শুনাই লৈছো আলোকে জানে সবে জানে আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে বিপিএফে সদায় বিটিসি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি বিটিসিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই বিটিসি বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি এনডিএৰ লগত একেলগে থাকি কাম কৰি যাম কথা সেইটো স্পষ্ট মই কি কৈছে আমি কৈছো বিপিএফ দলে সদায় স্বাৰ্থফুল বা স্বাৰ্থবাদী আমি কাম কৰা বিটিসি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম এনডিএৰ লগত থাকিলে আমাৰ বিটিসিৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম এই কাৰণে মই এনডিএত থাকিছো ইউপিএফএলে এনডিএত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি বিপিএফে এতিয়া এনডিএত আছে আপোনালোকে চাওক যিটো আপোনালোকে কেতিয়াও মানে ভাৱনাই কৰা নাছিলে সেইবিলাক কাম কৰি পেলাই দেখাই দিম কিং মেকাৰ হয় না কি হয় 26হে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিসেম্বৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম বিটিসিৰ কাৰণে বহুত কাম বাকি আছে আমাৰ ডিসেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাষ্ট এনডিএ সোমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে এইটো হ'ব যেনেকৈ আমিও এতিয়া দিম বিজেপিৰ দুজন ইএম দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা গিভ এণ্ড টেক আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপিএফ দলে আমি এনেকুৱা
ল'বও জানে দিবও জানে আমি ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে হা বিজেপিৰ দুজন নিয়ম দিব দুজন নিয়ম দি পেলাই মই এনে থকা মানুহ কিবা এটা নোলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল সেইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে এইবিলাক চাব আপোনালোকে জানে চবে জানে আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে সদায় বিটিচি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি বিটিচিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই বিটিচি বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি NDA লগত একেলগে থাকি কাম কৰি যাম কথা সেইটো স্পষ্ট মই কি কৈছে আমি কৈছোঁ বিপিএফ দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা বিটিচি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম NDA লগত থাকিলে আমাৰ বিটিচিৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম এইকাৰণে মই NDAত থাকিছোঁ UPPলে NDAত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি বিপিএফে এতিয়া NDAত আছে আপোনালোকে চাওক যিটো আপোনালোকে কেতিয়াও মানে ভাৱনাই কৰা নাছিলে সেইবিলাক কাম কৰিবলৈ দেখাই দিম কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম বিটিচিৰ কাৰণে বহুত কাম বাকী আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাষ্ট NDA সোমাইছে যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে সেইটো হ'ব যেনেকৈ আমিও এতিয়া দিম বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা গিভ এণ্ড টেক আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপিএফ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে আমি ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে হা বিজেপিৰ 2জন নিয়ম দিব 2জন নিয়ম দি পেলাই মই এনে থকা মানুহ কিবা এটা নোলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল সেইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে